মৰমৰ মেঘাছন্ন পৰ্বতৰ এই মোহনাত আজি নিবিড়ভাৱে মোৰ মনত পৰিছে মমতা। বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল। তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ললো। সেইবোৰ অনাগৰি কথা আজি মোৰ অন্তৰত পৰ্বতীয়া বনপুৰা জুই হৈ আছে। ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বাহুবন্ধনত কল্পনা ছাই হৈ যায়। এই পৰ্বতবোৰতেই প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জুই শিখা, মৰমৰ মৰিশালীবোৰ। এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাৰে লিখি যোৱা তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈ এয়া শুনিছো কি শত্ৰুৰ কামানৰ গৰ্জন, দেখিছো কি ধোঁৱা আৰু ধোঁৱা। এটা কথা কওঁ শুনা, মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰ অনুৰোধ কৰো, শুনা। এই যে আমাৰ লৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। সিহঁতক মাথোন একেষাৰ কথাকে কবা, যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। আজিলৈ সামৰো দেই, দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই। মৰম জানিবা, ইতি তোমাৰ। এয়া আকৌ নিৰ্দেশ আহিছে, যাব লাগে। শত্ৰু সৈন্যই চেলাগিৰি পথ অতিক্ৰম কৰিছে। চিঠিখন আজি ডাকত দিয়া নহব।